মানুহৰ সকলোৰে জীৱনটো একে নহয়। সেইদিনা সৰস্বতী পূজাত আপুনি মই আমি সকলোৱে পৰিয়ালৰ লগত নাইবা আপোনজনৰ লগত সৰস্বতী পূজা উদযাপন কৰিলোঁ। কিন্তু সকলোৰে জীৱন একে নহয়। আপুনি হয়তো যদিহে এগৰাকী মহিলাৰ তেনেহ'লে ঘৰৰ লগত বা আপোনজনক নিশ্চয় কৈছে যে এইবাৰ সৰস্বতী পূজাত পিন্ধিবলৈ এযোৰ মোক ভাল কাপোৰ কিনি দিব লাগিব। নাইবা আপুনি যদি নিজেও টকাৰ উপাৰ্জন কৰে তেনেহ'লে নিশ্চয় কৈছে যে এইবাৰ সৰস্বতী পূজাত এযোৰ ভাল কাপোৰ কিনিব লাগিব। কিন্তু সকলো মানুহৰে জীৱনটো একে নহয়। স্ক্ৰীণত দেখাৰ এই কণমানি ছোৱালীগৰাকীলৈ ভালদৰে মন কৰক। এই কণমানিগৰাকীয়ে এযোৰ ভাল সাজ পৰিধান কৰা দূৰৰে কথা, ভৰিত পিন্ধিবলৈও এযোৰ ভাল চেণ্ডেল নাইবা জোতা নাই। আপুনি হয়তো কেতিয়াবা মা দেউতাক টানকৈ এষাৰ কথা কৈছে, মা এইবাৰ মোক এযোৰ ভাল কাপোৰ সৰস্বতী পূজাত পিন্ধিবলৈ কিনি দিবই লাগিব। কিন্তু এই কণমানিগৰাকীলৈ আপোনালোকে ভালদৰে মন কৰক, এযোৰ ভাল কাপোৰ পিন্ধা দূৰৰে কথা, ভৰিত পিন্ধিবলৈকো এযোৰ জোতা নাইবা চেণ্ডেল নাই। সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ এই বিশেষ ভিডিঅ'টো হৈছে চিপাঝাৰৰ। সৰস্বতী পূজাৰ দিনা এইগৰাকী কণমানিয়ে আপোনাৰ বা আমাৰ বা মোৰ দৰে সৰস্বতী পূজা উদযাপন কৰা নাই। এযোৰ ভাল সাজপাৰ পৰিধান কৰি সৰস্বতী পূজালৈ বুলি ওলাই অহা নাই। ওলাই আহিছে কেৱল নিজৰ পিতৃ প্ৰাণটো কেনেদৰে ৰক্ষা কৰোঁ। এই যুৱতীগৰাকী বা এই কণমানিগৰাকীৰ নাম ঠিকনা এতিয়ালৈকে আমি পোৱা নাই। কিন্তু সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ এই বিশেষ ভিডিঅ'টো চিপাঝাৰৰ বুলি এইকাৰণে গম পোৱা গৈছে, যিহেতু এখন কলেজত এই কণমানিগৰাকী প্ৰৱেশ কৰিছিল আৰু প্ৰত্যেকৰে ওচৰত এটা পলিথিন বেগ লৈ হাত যোগ কৰি তেখেতে ভিক্ষা মাগিছে, অৰ্থাৎ সহায় বিচাৰিছে। আৰু যোনে যেনেদৰে পাৰে এই কণমানিগৰাকীক সহায় কৰিছে। কিন্তু আপুনি মই এই কণমানিগৰাকীক কেনেদৰে সহায় কৰিম? আমি নাজানো এই কণমানিগৰাকীৰ ঠিকনা কি। কিন্তু জানিব পৰা মতে, যিহেতু সামাজিক মাধ্যমত এই ভিডিঅ'টো যথেষ্ট ভাইৰেল হৈ পৰিছে, দেউতাকৰ শাৰীৰিক অসুস্থতা আৰু দেউতাকৰ চিকিৎসা কৰিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ধন নাই বাবেই মানুহৰ ওচৰত গৈ হাত যোগ কৰি ধন গোটাইছে, যাতে জন্মদাত্ৰী পিতৃ তথা পৰিয়ালটো সুখ হওক তথা পিতৃ চিকিৎসাৰ বাবে অলপ হ'লেও ধন জমা কৰক। এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক। আৰু যদিহে কোনোবা নহয় কোনোবা এই কণমানিগৰাকীক চিনি পায় তেনেহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰি অন্ততঃ কণমানিগৰাকীক সহায় হাত আগবঢ়াবলৈ আপোনালোকে আগবাঢ়ি আহক। এই কণমানিগৰাকীৰ নাম ঠিকনা বেংকৰ ডিটেইলছ আপোনালোকে জনাবলৈ নাপাহৰিব। যোনে যেনেদৰে পাৰে সহায় কৰক। সঁচাকৈ এই ভিডিঅ'টো দেখি যথেষ্ট বেয়া লাগিল। যিটো সময়ত বা যিদিনাখন সকলো অসমবাসীৰ যুৱতী বা হওক যুৱকেই হওক সুন্দৰকৈ ওলাই আহে সৰস্বতী পূজা উদযাপন কৰিবৰ বাবে, সেইদিনে খালী ভৰিয়ে নিজৰ দেউতাকৰ চিকিৎসাৰ বাবে মানুহৰ ওচৰত গৈ হাত যোগ কৰি ধন বিচাৰিছে বা টকা বিচাৰিছে। সঁচাকৈ ভিডিঅ'ৰ বিদাৰক। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আপুনি মই সকলোৱে যদি এটকাকৈও দিওঁ তেনেহ'লে বহু টকা উঠিব আৰু এই কণমানিগৰাকীৰ পিতৃয়ে উন্নত চিকিৎসাৰ বাবে ধন জমা কৰিব পাৰিব। গতিকে এই ভিডিঅ'টো যিমান পাৰে সিমান সকলোলৈকে শ্বেয়াৰ কৰাৰ আগত যদিহে আপোনালোকে এই কণমানিগৰাকীক চিনি পায় তেনেহ'লে নিশ্চয় আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে এই বাতৰিটো প্ৰচাৰ কৰক। প্ৰকৃততে কি হৈছে কণমানিগৰাকীৰ দেউতাকৰ লগত। সঁচাকৈ হৃদয় বিদাৰক। সেয়ে হয়তো কোৱা হয় যে জীৱন সকলোৰে বাবে একে নহয়, জীৱন সকলোৰে বাবে সমান নহয়। আপুনি যিখিনি নাই পোৱাৰ সেইখিনিক লৈ অসন্তুষ্ট নকৰিব, যিখিনি পাইছে সেইখিনিক লৈ সন্তুষ্ট থাকক। কোনে জানে কাৰ কেতিয়া কি হয়। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ।